তিনিচুকীয়া পৌৰসভা অন্তৰ্গত কেইবাটাও পথে জ্বলা-কলা খুৱাইছে। নলা পকীকৰণৰ কাম আৰম্ভ কৰিছে ঠিকেই, নলা পকীকৰণৰ কামৰ নামত পথ বন্ধ কৰাটো কিমান যুক্তিসংগত? তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৱৰ্তী ৯ নং ৱাৰ্ড আৰু ৮ নং ৱাৰ্ডৰ নলাসমূহ পকী কৰি উন্নতকৰণ কৰিবৰ বাবে তিনিচুকীয়াৰ পৌৰসভাৰ নিবিদা মতে কাম আৰম্ভ হৈ আছে। এক আশ্চৰ্যকৰ বিষয় যে ঠিকাদাৰে নলা পকীকৰণ কামৰ নামত পথ বন্ধ কৰি ৰাইজক হাৰাশাস্তিৰ সৃষ্টি কৰিছে। এতিয়া তিনিচুকীয়াৰ পৌৰসভাই দেখিও চকুমুদা কুলিৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে। তিনিচুকীয়াৰ পৌৰসভাই ৰাইজৰ সুবিধাতকৈ ঠিকাদাৰৰ সুবিধাতহে বেছি গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। তাক লৈ আজি সৰব হৈ পুৱা ভাগত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অতি সোনকালে পথসমূহ মুকলি কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ অভিযন্তাৰ লগতে ইঅ'ক নিৰ্দেশনা জাৰি কৰিছে। অতি দুৰ্ভাগ্যজনক কথা। আচলতে আজি কেইবাদিন ধৰি পেলাই চিভিলৰ ডক্টৰসকলে মোক কৈছে, এম্বুলেন্স ড্ৰাইভাৰসকলে মোক কৈ আছে, স্থানীয় ৰাইজে মোক কৈ আছে যে আমাক কিয় এনেধৰণৰ বন্দী কৰি পেলোৱা হৈছে, আমি কোনো ফালৰ পৰাই ওলাব পৰা নাই। বিশেষভাৱে চাহ বাগিচা আৰু গাঁওসমূহৰ পৰা যিবিলাক এম্বুলেন্স আহিছে, এম্বুলেন্সবিলাক কোনো ফালৰ পৰাই ওলাই যাবৰ কাৰণে ৰাস্তা নাই। দেখিছে এইটো ৰাস্তাও বন্ধ আছে। চিভিলৰ যিটো মেইন ৰাস্তা, সেইটো তেনেধৰণৰ ৰাস্তাটো ব্লক কৰি পেলাই ড্ৰেইন বনোৱাৰ কোনো যুক্তিয়েই নাছিলে। এটা ছাইড ড্ৰেইন বনাইছে, তাৰ কাৰণে গোটেই ৰাস্তাটোৰ ওপৰত মাটি জমা কৰি পেলাই তেওঁলোকে এইটো ৰাস্তা বন্ধ কৰি দিছে। তাৰ পাছতে নেক্সট যিফালে যদি ওলাই গ'লহেঁতেন আমতলি বুলি কয়, সেই আমতলিৰো কালভাৰটো বনোৱাৰ কাৰণে সেই ৰাস্তাটো বন্ধ আছে। মুঠতে কোনো ফালৰ পৰা গাড়ী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। তো গতিকে সেইকাৰণে মই আজি ৰাতিপুৱাৰ ভাগতে ইঞ্জিনিয়াৰ আৰু আমাৰ অফিচাৰক মাতিছিলোঁ, ইঅ'ক মাতিছিলোঁ। তেওঁলোকক মই নিজেই চকুৰে দেখুৱালোঁ যে আপোনালোকে এইটো কেনেকৈ ধৰণৰ নিয়ম কৰিছে, য'ত নেকি আমাৰ স্থানীয় বাসিন্দাসকলে সকলো ফালৰ পৰা বন্দীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে। মই এতিয়াই কৈছোঁ আৰু গোটেইকেইটা ৰাস্তা আজিৰ ভিতৰতে মই খুলিবলৈ কৈছোঁ। আৰু ডেভেলপমেণ্টটো আমাক লাগিব, আৰু ডেভেলপমেণ্টৰ কাৰণেই আমি ধৰক দিছপুৰৰ পৰা এইখিনি টকা লৈ আহিছোঁ। মিউনিচিপালিটিক দায়িত্ব দিছোঁ যাতে তেওঁলোকে সুচাৰুৰূপে এই কামখিনি কৰে। কিন্তু কিছুমান কণ্ট্ৰেক্টাৰৰ স্বাৰ্থত এনেধৰণৰ কামবিলাক আচলতে কৰা হৈছে বুলি পেলাই মই ভাবিছোঁ যে সেই কণ্ট্ৰেক্টাৰসকল কাৰোবাৰ লগত হয়তো তেওঁলোকৰ কিবা এটা সম্বন্ধ আছে। মই সেইটোৱে অনুভৱ কৰিছোঁ আজি। নহ'লে ইমান দিনে আমি এই মিউনিচিপালিটিৰ আণ্ডাৰত আগৰ তুলনাত আমি কাম কৰিছোঁ, কিন্তু এনেদৰে গোটেই ৰাস্তাটো বন্ধ কৰি পেলাই এনেকৈ ডেভেলপমেণ্টৰ কামটো আচলতে কেতিয়াও হোৱা নাই। মই আজি ইঞ্জিনিয়াৰসকলক সুধিছোঁ যে মইতো নিজেই আজি 2011 চনৰ পৰা ধৰক এইখন তিনিচুকীয়াত আছোঁ। তো গতিকে এনেকৈতো কেতিয়াও হোৱা নাই যে চাৰিওফালে বন্ধ কৰি দিয়া হ'ব আৰু কাম কৰা হ'ব। তো গতিকে ইয়াতে কেইটামান কণ্ট্ৰেক্টাৰ আছে, আৰু বিশেষকৈ ৰাজা খান বুলি পেলাই এজন কণ্ট্ৰেক্টাৰ আছে, যি আচলতে সেই মিউনিচিপালিটিৰ মালিক হয়। সেই মিউনিচিপালিটিখনক কিনি থৈছোঁ বুলি পেলাই ভাবে, আৰু সি তাৰ খাল খচিমতে কামবিলাক কৰে। গতিকে আজি কিছুদিনৰ আগতে তাৰ কেছ এটাও পাইছোঁ যে ইঞ্জিনিয়াৰে তাৰ কামটো য'ত ৰ'ড 12 mm দিব লাগে, তাত সি 8 mm 10 mm দিয়াৰ কাৰণে তেওঁ কথাটো অৱগত কৰিলে, তেওঁ ক'লে, কিন্তু তাৰ কাৰণে তাৰ ঘৰত গুণ্ডা পঠিয়াই দিছিলে তাক মাৰধৰ কৰিবৰ কাৰণে। তো এনেকুৱাও এটা পৰিস্থিতিৰ মাজত আচলতে মিউনিচিপালিটিখন গতি কৰিছে যে কিছুমান ধুৰন্ধৰ কণ্ট্ৰেক্টাৰে এনেধৰণৰ মানুহবিলাকক নিজৰ খাল খুচিমতে নিজৰ কামবিলাক কৰিছে। মিউনিচিপালিটিৰ মোৰ ইঅ' আছে, অফিচাৰ আছে, আমাৰ ইঞ্জিনিয়াৰ আছে, তেওঁলোকে কাৰো কোনো ধৰণৰ কথা ভক্ষেপ নকৰি পেলাই নিজ খেয়াল খুচিমতে কামবিলাক কৰাৰ কাৰণে আচলতে আমাৰ তিনিচুকীয়াবাসীয়ে যথেষ্ট কষ্টকৰ জীৱন পাৰ কৰিবলগীয়া হৈছে। মই ক্ষমা বিচাৰিছোঁ তিনিচুকীয়াবাসীৰ কাৰণে, আৰু আজিৰ ভিতৰতে এইবিলাক কাম শৃংখলাবদ্ধভাৱে কৰিবৰ কাৰণে মই ইঅ'কো নিৰ্দেশ দিছোঁ, আৰু আমাৰ ইঞ্জিনিয়াৰসকলকো নিৰ্দেশ দিছোঁ যাতে আমি ডেভেলপমেণ্টৰো কাম কৰিব লাগিব, কিন্তু সেই বুলি পেলাই তিনিচুকীয়াবাসীক আমি কোনোমতে এনেধৰণৰ কষ্ট দি পেলাই কাম কৰাটো আমি কেতিয়াও আমি নিবিচাৰিম। তিনিচুকীয়াৰ পৰা ভাস্কৰজ্যোতি হাজৰিকাৰ সৈতে সন্তোষ মহাদুছৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই।
আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।